সকল নমস্কাৰ। সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ আৰু এটা ব্লগলৈ। ভগৱানে সকলোকে মংগল কৰি ৰাখক। আৰু বহুত কেইদিনমান আগতে মই ইয়নখনৰ ভিডিঅ' দিছিলোঁ, কিন্তু কিছুমান টেকনিকেল এৰৰৰ কাৰণে ভিডিঅ'টো আপলোড হৈ পেলাই আকৌ ডিলিট কৰিব লগা হ'ল। গতিকে আজি গাড়ীখনৰ ডিটেইলছটো মই দি আছোঁ আপোনালোকক। প্ৰাইচটো বহুতে কৈছিলে বেছি হৈ আছে, চ' যিসকলে প্ৰাইচ বেছি পাইছে তেওঁলোকে মোৰ পৰা নল'লে হ'ল। দোকানত পৃথিৱীততো দোকানৰ অভাৱ নাই, তেওঁলোকে দোকানৰ পৰা ল'লেই হ'ল। আৰু মোৰ ভিডিঅ' চাই পেলাই বেয়া কমেণ্ট নিদিব, কাৰণ মই ভালৰ কাৰণে ভাল আৰু বেয়াৰ কাৰণে কিন্তু বেয়া। চ' যিসকলে বেয়া কমেণ্ট দিয়ে, যিসকলৰ কাম নাই, তেওঁলোকে বেলেগত যাই পেলাই তেওঁলোকৰ যি আখুৱা থাকে, যি খং থাকে, সেইবিলাক দূৰ কৰক। আৰু বেলেগক দেখি জ্বলিব নালাগে। একচুৱেলি মই কষ্ট কৰি চলি আছোঁ, চ' মই নিজৰ দমত চলি আছোঁ। আপোনালোকৰ খালি মৰম আশীৰ্বাদ, সেইকেইজনৰ মৰম আশীৰ্বাদ নালাগে যিকেইজনে মোক বেয়া কমেণ্ট দিয়ে। আৰু সেনেকুৱা মানুহৰ পৰা মই দূৰত থাকোঁ, বা তেওঁলোকে নল'লে হ'ল গাড়ী, চিম্পল। কিন্তু তেওঁলোকে বেলেগৰ ভিডিঅ'ত আহি পেলাই উল্টা কমেণ্ট দিয়াটো সহ্য নকৰোঁ। মই বেলেগৰ দৰে চুপচাপ নাথাকোঁ, মই মনে মনে কওঁ, বা সেই কথা মোৰ মনত নাথাকে। গতিকে মই যি থাকে সন্মুখত কৈ দিওঁ। চ' তেওঁলোকে যদি উল্টা কমেণ্টে দিব বিচাৰে, তেনেকুৱা কণ্টেণ্ট বিচাৰি লওক য'ত নেকি পায়। মই সেইসকল মানুহৰ বাবেহে গাড়ী আগবঢ়াওঁ, যিসকলে কমতে আৰু বিশ্বাসতে গাড়ী লয়। আৰু এটা কথা কৈ দিওঁ আপোনালোকে কোনোবা ভাল জানা মানুহ বা মেকানিক লৈ আহিব। গাড়ীখন নিওঁতে পাৰচেছ কৰোঁতে ভালকৈ চাই চিতি গোটেইখিনি চাই ল'ব, তাৰপিছতহে গাড়ী লওক। আহক এতিয়া গাড়ীখনৰ কি আছে কি নাই আৰু কিমান দামত দিম সকলোখিনি উল্লেখ কৰি আছোঁ। ফ্ৰণ্ট লুকছটো দেখিছেই অলৰেডি, যি আছে যি নাই। সেইদিনাখনে কৈছিলোঁ এই উইণ্ডশ্বিল্ডখন অকণমান ফটা আছে, সেইখিনিয়ে। গতিকে যি আছে আপোনাক কৈয়ে দি আছোঁ। এয়া টায়াৰ কণ্ডিশ্যন, গাড়ীখন অৰিজিনেল পেইণ্টত আছে, কিছু জেগাত টাচ-আপ আছে, সেইটো দেখা দেখি কথা। এয়া নিয়ৰ কিন্তু দেই, এইবিলাক নিয়ৰ হয়। এইটো ছাইড প্ৰফাইলটো গোটেইখিনি দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে। শেষ দাগি দুগা নাই, যি আছে থাকিবই আৰু সৰু সুৰা স্ক্ৰেচ। ছেকেণ্ড হেণ্ড গাড়ী যিহেতু, আৰু স্কুটিৰ দামত পাই আছে আপোনালোকে গাড়ী। চ' ইমানখিনি চালেতো নহ'ব। বেক চাইডে এইবিলাক কাষ্টমাইজ কৰি কিছুমান ৰূফ লগাই থৈ দিছে, ৰূফ গ্ৰিল বুলি কয়, এইবিলাক লগাই থৈ দিছে। আৰু ইয়াতে আপোনালোকে বেক কেমেৰা এটা পাই যাব। কাষ্টমাইজ কৰা আছে বহুতখিনি, ছাইডৰ পৰা দেখুৱাই দিছোঁ। চলি থাকিব পাৰিব আৰু গাড়ীখন বহুত বেছি দামত ৰখা নাই মই। গাড়ীখন লৈ চলি থাকিব পাৰিব। টায়াৰ কণ্ডিশ্যন অলমষ্ট ঠিকেই আছে। আউটছাইডটো দেখুৱালোঁ, এতিয়া ইণ্টেৰিয়ৰটো দেখুৱাই দিওঁ। তো ইণ্টেৰিয়ৰটো মই যিহেতু পলিচ কৰাই আনিছোঁ, ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো একো নাই, ধুনীয়া হৈ আছে, একদমেই ধুনীয়া। আৰু এইবিলাক চাই ল'ব আপোনালোকে যদি লয়, এইবিলাকতো চিলে আছে। আৰু মই মাৰ খোৱা থাকিলে মাৰ খোৱা বুলি কওঁ, আৰু মাৰ খোৱা গাড়ী সাধাৰণতে অনা নাযায়। এল্ট'খনৰো দৰ্জা চেঞ্জ হৈ থকা বুলি কৈছিলোঁ, গতিকে দৰ্জা চেঞ্জ হৈ আছে কাৰণে কৈছোঁ। চ' সেইখন সেনেকৈ চেল হ'ল। মানুহে বিশ্বাসৰ ওপৰত সকলো নিৰ্ভৰ কৰে। এয়া বেক চাইডটো দেখুৱাইছোঁ। ইয়াতেও চাই ছেম বস্তু, মই আপোনালোকে আহি চাই ল'ব। আৰু এতিয়া আপোনালোকক কিমান চলি আছে কিমান চলা নাই সেইটোও দেখাই দিওঁ। ইণ্টেৰিয়ৰটোত এচি, হিটাৰ, মিউজিক ছিষ্টেম সকলোবিলাক ৰানিং, আৰু লগতে কিমান চলি আছে সেইটোও দেখাই দিওঁ। 66,306 আৰু FM চলি আছে, মানে এইটো কাম কৰি আছে, নিশ্চয় দেখিছে। চ' এতিয়া পাৱাৰ উইণ্ডো কাম কৰে নে নকৰে সেইটোও চাই থাকক। লেফ্ট ছাইডৰ পাৱাৰ উইণ্ডোটো দেখুৱাইছোঁ, ধুনীয়াকৈ কাম কৰে। আৰু ৰাইট ছাইডতো দেখুৱাইছোঁ, গতিকে সম্পূৰ্ণ কাম কৰে। পিছফালে আপোনালোকে মেনুৱেলি পাব, পাৱাৰ উইণ্ডো নাহে ইয়ন মডেলত।
গতিকে সেইটো এতিয়াই কৈ দিলোঁ। এতিয়া মেইন বস্তুটো দেখাওঁ আপোনালোকক, ইঞ্জিনটো চাই থাকক। গাড়ীখন ক'তো মাৰ খোৱা নাই দেই, সেইটো মই কৈ দিলোঁ আপোনালোকক। এতিয়া এপ্ৰন বনেট সকলো চিল আছে। এইটো অকলে এইখন দাঙিব অলপ দিগদাৰ হয়, গতিকে সেইটো আপোনালোকে ধৈৰ্য ধৰক অকণমান। মই ইঞ্জিনটো সেইকাৰণে এইখন খুলিয়ে থৈ দিওঁ কেতিয়াবা। এইটো হৈছে ইঞ্জিনটো। এপ্ৰন দেখিছেয়ে, ক'তো লিকেজ নাই, একো নাই। এই ৰঙা তাঁৰডাল দেখিছে যে, এইডাল হৰ্ণৰ হয়। হৰ্ণটো কিবা বেলেগ হৰ্ণ লগোৱা আছে, পেপকে উঠে। এইটো এপ্ৰন, লিকেজ নাই ক'তো। আহি আপোনালোকে চাব পাৰে, মই আপোনালোকক দেখুৱাই দিছোঁ, তথাপি কোনো লিকেজ নাই। এইবিলাক চাওক, চিল। এতিয়া মই আপোনালোকক গাড়ীখন ষ্টাৰ্ট কৰিও দেখুৱাম, আপোনালোকে চাই থাকক। আৰু বনেটখনো চিল। এইবিলাক মাৰ খোৱা নাই, মানে বল্টখনো মাৰ খোৱা নাই। সেইটো বস্তু দেখাই দিওঁ। দেখিছে নিশ্চয়, ক'তো মাৰ খোৱা নাই, ধুনীয়া হৈ আছে। এতিয়া ইঞ্জিনটো দেখাই দিওঁ। যিহেতু ৰাতিপুৱাৰ সময়, এতিয়া ইঞ্জিনটো অকণমান RPMটো ইনক্ৰিজ হৈয়ে থাকে, সেইটো সকলোৱে জানে নিশ্চয়। নজনাসকলে কাৰোবাক সুধি ল'ব। এতিয়া RPMটো হাই হৈ আছে অকণমান, সেইটো স্বাভাৱিক। চাওক, ধুনীয়া হৈ আছে ইঞ্জিন। RPMটো হাই হৈ আছে কাৰণে এতিয়া চাউণ্ডটো বেছি লাগি আছে। অকণমান পিছতে নৰ্মেল হৈ যায়। গতিকে এয়া নৰ্মেল হৈছে, নৰ্মেল হৈ গ'ল। ইঞ্জিন ভাইব্ৰেশ্যন নাই ক'তো। ইঞ্জিনটো দেখুৱালোঁ, ওচৰৰ পৰা দেখাই দিছোঁ, চাওক। গাড়ীখনৰ এটা ছাৰ্ভিচিং কৰাই ল'ব পাৰে আপোনালোকে। ছাৰ্ভিচিং কৰালে গাড়ীখন ৱেল হৈ যাব, ধুনীয়া হৈ যাব। চ' মই যিখিনি আছে আপোনালোকক দেখালোঁ। একেলগে AC-টো দেখাই দিওঁ। ক'তো একো চেক ইঞ্জিন লাইট নাই, চাওক। AC-টো দেখাই দিছোঁ, এয়া AC ৰানিং। ধুনীয়া বতাহ দি আছে। চ' AC-টো ৰানিং। সকলোখিনি দেখুৱালৈ মই এতিয়া আপোনালোকক মই প্ৰাইচটো কৈ আছোঁ। আপোনালোকে এইখন গাড়ী ল'ব 135 লাখ, 1,35,000, আৰু সেইটো আহিলে মই কিছু অলপ কমাই দিম। ইঞ্চুৰেঞ্চ ইনক্লুডিং থাকিব। গতিকে আপোনালোকে যে ইচ্ছুক, তেতিয়াহ'লে ল'ব পাৰে গাড়ীখন। ফাৰ্ষ্ট অ'নাৰ গাড়ী, পলিউশ্যনটো আপ টু ডেট আছে, ইঞ্চুৰেঞ্চটো ফেইল আছে। ইঞ্চুৰেঞ্চটো মই কৰাই দিম। মই আস্কিং ৰাখিছোঁ 1,35,000। 2015 মডেলৰ এৰা প্লাছ হয়। গতিকে বেলেগে অত্যাধিক দামত বিকে, কিন্তু মই ধৰক গাড়ীখন নিবিকো অত্যাধিক দামত, সেইটো আপোনালোকে জানেয়ে। চ' 1,35,000 আস্কিং আছে, আৰু আহিলে মই কিছু নেগচিয়েশ্যন কৰি দিম। যদি ইণ্টাৰেষ্টেড, আপোনালোকে মোক ফোন কৰিব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।